Hello students, welcome to our channel. আজি আমি ডিসকাস কৰিম সেকশন ফৰ্মুলা বা অসমীয়াত কোৱা হয় বিভাজন সূত্ৰ। সেকশন ফৰ্মুলা তোমালোকৰ এইচএসএলসি এক্সামত অহা কোনো সম্ভাৱনা নাই যদিও মই জাস্ট এক্সপ্লেইন কৰি দিব বিচাৰিছো। লিখাখিনি মই ইংলিছতো লিখিছো, তথাপিও মই অসমীয়াটো কৈ যাম আৰু ভয় খাব নালাগে আছামিজ মিডিয়ামৰ ষ্টুডেণ্টে, কাৰণ পৰীক্ষাত সেকশন ফৰ্মুলা তোমালোকক ডিৰাইভ কৰিব বা প্ৰুফ কৰিবলৈ নিদিয়ে। ঠিক আছে নে? সো আমি এতিয়া স্টাৰ্ট কৰিম সেকশন ফৰ্মুলা বা বিভাজন সূত্ৰ। বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলাতে কি কয় আমাক? সাপোজ দুটা পইণ্ট আছে A আৰু B। A কোঅৰ্ডিনেট হল x1, y1, B হৈছে x2, y2। সাপোজ AB জয়েন কৰি দিয়া হল। আমাক ক'ব যে আমি এনেকুৱা এটা পইণ্টৰ কোঅৰ্ডিনেট উলিয়াব লাগে। সাপোজ এই P পইণ্টৰ কোঅৰ্ডিনেট উলিয়াব লাগে। সাপোজ P পইণ্টৰ কোঅৰ্ডিনেট হল x, y, ৰাইট? আৰু আমাক কৈ দিব যে এই P পইণ্টটোৱে AB ক m1:m2 ৰেচিঅ'ত কাটিছে বুলি ক'ব। মানে আমাক ক'ব যে এই P বিন্দুটোৱে AB ক m1:m2 অনুপাতত অন্তৰ্বিভক্ত কৰিছে বুলি ক'ব। তাৰ মানে কি চোৱা, আমি ইয়াৰ পৰা লিখিব পাৰিম PA/PB = m1/m2। ঠিক আছে নে? এতিয়া আমি কি কৰিম চোৱা, এইটো হল x axis, এয়া হল y axis। আমি তিনটা লাইন পাৰপেন্ডিকুলাৰ টু x axis ড্ৰ কৰি ললো, ৰাইট? এতিয়া দুডাল এনেকে x axisৰ প্যাৰেলাল লাইন ড্ৰ কৰি লম। ঠিক আছে নে? এতিয়া চাওচোন আমি এই ফিগাৰটো পাইছো নে? এতিয়া ডায়াগ্ৰামটোত মন কৰা, আমি A পইণ্টটো পাবলৈ হলে কি কৰিব লাগিব? x এক্সিসৰ ফালে আমি x1 যাব লাগিব, তাৰপিছত y এক্সিসৰ ফালে y1 যাব লাগিব, কাৰণ A ৰ কোঅৰ্ডিনেট হৈছে x1, y1। ঠিক আছে? তেন্তে চোৱাচোন, আমি এই A পইণ্টটো পাবলৈ হলে O ৰ পৰা প্ৰথমে R লৈ যাব লাগিব, তাৰপিছত R ৰ পৰা A লৈ যাব লাগিব, ৰাইট? তেন্তে কোৱাচোন মোক OR = আমি x1 বুলি লিখিব পাৰিম নে? আৰু AR = y1 বুলি লিখিব পাৰিম নে? নিশ্চয় পাৰিম, কাৰণ এই অৰিজিনৰ পৰা প্ৰথমে A পইণ্টটো পাবলৈ হলে আমি x1 ইউনিট ডিসটেন্স যাব লাগিব x এক্সিসৰ ফালে, তাৰ পিছত আমি y1 ডিসটেন্স যাব লাগিব y এক্সিসৰ ফালে। ঠিক আছে নে? ঠিক তেনেকৈ চোৱা, এই P পইণ্টটো আছে x, y। আমি প্ৰথমে কি কৰিব লাগিব? অৰিজিনৰ পৰা আমি x ডিসটেন্স যাব লাগিব x এক্সিসৰ ফালে, তাৰ পিছত y ডিসটেন্স যাব লাগিব y এক্সিসৰ ফালে। তেতিয়া আমি P পইণ্টৰ কোঅৰ্ডিনেটটো পাম নে x, y, ৰাইট? ইয়াৰ পৰা আমি কি লিখিব পাৰো? প্ৰথমে আমি O পৰা S লৈ যাব লাগিব, তাৰ পিছত S পৰা P লৈকে যাব লাগিব, ৰাইট? তাৰ মানে OS = x আৰু PS = y বুলি আমি লিখিব পাৰিম নে? ৰাইট? সিমিলাৰলি চোৱা, ইয়াতো আমি O পৰা T লৈ প্ৰথম যাব লাগিব, তাৰপিছত T পৰা B লৈ যাব লাগিব, তেতিয়া আমি x2, y2 B ৰ কোঅৰ্ডিনেটটো পাম। তাৰ মানে OT = আমি কি লিখিব পাৰিম? x2 আৰু BT বা TB = y2 বুলি লিখিব পাৰিম। ক্লিয়াৰ হৈছে নে? এতিয়া চোৱা, আমি কি লিখিছো? Let A x1, y1 and B x2, y2 be 2 points and P x, y divide AB internally in the ratio m1:m2। ইয়াত এই ইন্টাৰনেলি ৱৰ্ডটো কিন্তু মন কৰিবা। আছামিজ মিডিয়ামত লিখিব লাগিব, ধৰা হ'ল যে A x1, y1 আৰু B x2, y2 বিন্দু দুটাক P x, y বিন্দুটোৱে m1:m2 অনুপাতত অন্তৰ্বিভক্ত কৰিছে। ঠিক আছে নে? সো আমি লিখিব পাৰিম PA/PB = m1/m2।
মই আকৌ এবাৰ কৈ দিওঁ এক্সামত সেকশন ফৰ্মুলা তোমালোকক প্ৰুফ কৰিব দিয়া নহয় গতিকে জাস্ট তোমালোকে ফৰ্মুলাটো কেনেকৈ আহিছে তাকে মই বুজাবলৈহে মই সেকশন ফৰ্মুলাটো তোমালোকক ডিৰাইভ কৰি দেখুৱাইছোঁ ঠিক আছে নে এটা সো আমি সৰু কনস্ট্ৰাকশন কৰিছিলো আমি কি কনস্ট্ৰাক্ট কৰিছিলো AR PS and BT are drawn perpendicular to the x axis আমি AR PS আৰু BT perpendicular to x axis draw কৰিছিলো right আৰু AQ and PC are drawn parallel to x axis আৰু AQ PC parallel to x axis এতিয়া important point চাবা in triangle PAQ and triangle BPC we have PAQ আৰু BPC এতিয়া মোক এটা কথা কোৱা যেহেতু PC আৰু AQ প্যাৰেলাল হৈ আছে আৰু AB ডালে ট্ৰান্সভাৰ্সেলৰ কাম কৰি আছে গতিকে A2 angle is equal to A2 angle হ'বনে right আমি ট্ৰায়াঙ্গল চেপ্টাৰটোত আমি ভালকে ডিসকাস কৰি আহিছো কেনেকৈ হৈছে সো আমি লিখিব পাৰিম angle PAQ is equal to angle BPC right আকৌ চোৱা এটা যদি আমি ডায়াগ্ৰামটো যদি ঘূৰাই লও ঠিক আছে সো ঘূৰাইলে কি হ'ব চোৱা আমি এই PS parallel to BT বুলিও পাই যাম কাৰণ এটি পারপেন্ডিকুলার টু x axis আছিলে তো ইটোৱে ইটোৰ লগত প্যাৰেলাল হ'বই লাগিব রাইট তেন্তে চোৱা যেহেতু PS is parallel to BT and AB is their transversal নিচিনা কাম কৰিছে তেন্তে this angle must be equal to this angle right মানে angle APQ is equal to angle PBC clear so আমি লিখিছো in triangle PAQ and triangle BPC we have angle PAQ is equal to angle BPC and angle APQ is equal to angle PBC corresponding angles বুলি কয় so triangle PAQ is similar to triangle BPC যেহেতু ট্ৰায়াঙ্গল দুটা সিমিলাৰ বুলি আমি কৈছো তেন্তে তেহেতৰ corresponding sides or ratio কিটাও equal হ'ব so আমি লিখিব পাৰিম PA by BP is equal to AQ by PC is equal to PQ by BC এটা চোৱাচোন PA by BP আমি উলিয়াই থৈছো M1 is to M2 মানে M1 by M2 পাই থৈছো right তেন্তে আমি এটা জাস্ট উলিয়াব লাগে AQ PC PQ আৰু BC ৰ ভ্যালুজ ঠিক আছে নে এটা তোমালোকে ডায়াগ্ৰামটোত মন কৰা আৰু আমি কি লিখিছো তাত মন কৰিবা ঠিক আছে ডায়াগ্ৰামটোত চোৱা আমাৰ ভ্যালু লাগে কি হয় AQ ৰ ভ্যালু লাগে সো AQ আসলে ইমান রাইট কিন্তু আমি AQ is equal to RS বুলি লিখিব পাৰিম ঠিক আছে আৰু RS is equal to আমি কি বুলি লিখিব পাৰিম OS minus OR ঠিক আছে OS minus OR যদি কৰো তেন্তে আমি কি বুলি লিখিব পাৰিম OS equal to কিমান আসলে X OR is equal to কিমান আসলে X1 so AQ is equal to X minus X1 আকৌ চোৱা PC is equal to ST বুলি লিখিব পাৰিম right আকৌ ST ঠাইত আমি কি লিখিব পাৰিম OT minus OS clear so OT minus OS আমাৰ ভ্যালু কি আছিল OT is equal to X2 আছিল আমাৰ আৰু OS equal to X আছিল so PC is equal to X2 minus X clear হৈছে নে এতিয়া চোৱা PQ উলিয়াব লাগে PQ ঠাইত আমি কি লিখিব পাৰিম PS minus QS clear এতিয়া চোৱা আমাৰ ওচৰত PS ৰ ভ্যালু আছে কিমান আছে Y কিন্তু আমাৰ QS ৰ ভ্যালু নাই right but QS is also equal to AR চোৱাচোন ইয়াত QS আৰু AR সমান হৈছে নে ক্লিয়াৰলি হৈছে
So QS ৰ ঠাইত আমি AR পুলি লিখিব পাৰিম আৰু AR ৰ ভ্যালু আমি জানো কিমান y1 so PQ is equal to y minus y1 এতিয়া চোৱা আকৌ BC উলিয়াব লাগে BC কিমান আছিল এটো BC ঠাইত আমি কি লিখিব পাৰো BT minus CT BT ৰ ভ্যালু কিমান আছে y2 CT ৰ ভ্যালু নাই but CT is equal to PS right so PS ৰ ঠাইত আমি কি লিখিব পাৰো y লিখিব পাৰো তাৰ মানে BC is equal to y2 minus y1 এটা চোৱা আমি ইয়াত ইকুৱেশ্যন নম্বৰ 1 পুট কৰিছিলো এতিয়া এই গুটেখিনি ভ্যালুজ AQ PC PQ BC আৰু PA by PB আমি পাই থৈছিলো এই গুটে ভ্যালুখিনি যদি ইকুৱেশ্যন 1 পুট কৰি দিও ইকুৱেশ্যনটো দেখিবলৈ হৈ যাব m1 by m2 is equal to x minus x1 by x2 minus x is equal to y minus y1 by y2 minus y ঠিক আছে এতিয়া আমি প্ৰথমে এই দুটা ৰিলেচন লৈছো লৈ কি কৰিম এতিয়া আমি x ৰ ভ্যালু ফাইন্ড কৰিম কাৰণ আমি যদি x আৰু y ৰ ভ্যালুটো ফাইন্ড কৰো তেন্তে px, y যোনটো p পইণ্টটো আছিল তাৰ কোঅৰ্ডিনেটটো আমি ডিটাৰমাইন কৰিব পাৰিম ঠিক আছে so m1 by m2 is equal to x minus x1 by x2 minus x এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰিলে কি পাম m1 whole into x2 minus x is equal to m2 whole into x minus x1 এতিয়া চোৱা ব্ৰেকেট টু পৰা ভাঙি দিলে আমি কি পাম m1x2 minus m1x is equal to m2x minus m2x1 আকৌ চোৱা m1x2 plus m2x1 a m2x1 to এফালে মাইনাস আছিল এফালে লৈ আহিলো প্লাস হৈ গল ক্লিয়াৰ is equal to m1x a m1x ইয়াত মাইনাস আছিল সাইড চেঞ্জ কৰিলে প্লাস হৈ গল m1x plus m2x m2x এ থাকিলে এটা সো এই টার্মটো আমি লেফট হ্যান্ড সাইডে লিখিলাম আৰু এই টার্মটো রাইট হ্যান্ড সাইডে লিখিলাম তার মানে which implies আমি লিখিলাম m1x plus m2x is equal to m1x2 plus m2x1 এটা যদি ইয়াৰ পৰা আমি x এটা কমন কৰিলো তেন্তে আমি ব্ৰেকেটৰ ভিতৰত কি পাম m1 plus m2 right which is equal to m1x2 plus m2x1 এটা সো m1 plus m2 to ইফালে ইনটু হৈ আছিল সাইড চেঞ্জ কৰিলে ডিভাইড হৈ যাব সো আমি x is equal to পাম m1x2 plus m2x1 by m1 plus m2 সো আমি x ৰ ভ্যালু পাই গলো এতিয়া আমি y ৰ ভ্যালু উলিয়াব লাগে সো y ৰ ভ্যালু উলিয়াবলৈ আমি কি কৰিব লাগিব m1 by m2 is equal to y minus y1 by y2 minus y আমি লৈ ল'ব লাগিব সো লৈ লোৱা পিছত সোৱা m1 by m2 is equal to y minus y1 by y2 minus y clear এতিয়া সোৱা ক্ৰস মাল্টিপ্লাই কৰিলে সেম আগৰ নিচিনা কৰিব লাগিব m1 whole into y2 minus y এটো ভুলতে কিবা লিখি দিছিলো is equal to m2 whole into y minus y1 m1 y2 minus m1 y ব্ৰেকেট টো ভাঙি দিলে পাম আকৌ ইয়াত ব্ৰেকেট ভাঙিলে পাম m2 y minus m2 y1 so এতিয়া m1 y2 আছে এফালে m2 y1 আছিল সাইড চেঞ্জ কৰি দিলো প্লাস m2 y1 হৈ গল আকৌ m2 y ইয়াত আছিল সো আমি ইয়াত লিখি দিম আৰু m1 y2 এফালে মাইনাস আছিল সাইড চেঞ্জ কৰিলে প্লাস হৈ গল সো এতিয়া আমি লেফট হ্যান্ড সাইডৰ খিনি যদি ৰাইট হ্যান্ড সাইডে লিখি দিও ৰাইট হ্যান্ড সাইডৰ খিনি লেফট হ্যান্ড সাইডে লিখি দিও তেন্তে আমি এনেকৈ লিখিব পাৰিম m1y plus m2y is equal to m1y2 plus m2y1 clear এতিয়া সোৱা আমি যদি ইয়াৰ পৰা y এটা যদি কমন কৰিলো তেন্তে আমি ভিতৰত কি পাম ব্ৰেকেটৰ ভিতৰত m1 plus m2 which is equal to m1y2 plus m2y2 just simple calculation তোমালোকে কৰিব পাৰিবা বুলি মই আশা কৰিছো so y is equal to m1y2 plus m2y1 by m1 plus m2 যেহেতু আমি x আৰু y values পাই গৈছো so আমি লিখিব পাৰিম so the coordinates of the point px, y which divides the line segment joining the points a x1, y1 and b x2, y2 internally in the ratio m1 is to m2 are
m1 x2 plus m2 x1 by m1 plus m2 comma m1 y2 plus m2 y1 by m1 plus m2 ক্লিয়াৰ হৈছে নে এতিয়া চোৱা আসাইজ মিডিয়ামৰ কাৰণে a x1 y1 আৰু b x2 y2 বিন্দু দুটা যদি p x y বিন্দুটোৱে m1 m2 অনুপাতত অন্তৰ্বিভক্ত কৰে তেন্তে এই p পইণ্টৰ স্থানাংক বা কোঅৰ্ডিনেট হৈছে m1 x2 plus m2 x1 by m1 plus m2 আৰু m1 y2 plus m2 y1 by m1 plus m2 এটা কিছুমান স্পেশাল কেস আমি চাম suppose প্ৰথম পইণ্টত আমাক কৈছে if the ratio in which p divides ab is k:1 then the coordinates of the point p will be kx2 plus x1 by k plus 1 comma ky2 plus y1 by k plus 1 या जस्ट কি কৰিছে চোৱা আমাৰ m1 m2 ৰেশিও কাটিলে আমি কোঅৰ্ডিনেট কি হ'ব আমি জানো এট m1 ৰ ঠাইত k আছে আৰু m2 ৰ ঠাইত 1 আছে জাস্ট আমি জি অলপ ৰিজাল্ট পাইছো m1 ৰ ঠাইত k পুট কৰি দিছে আৰু m2 ৰ ঠাইত 1 পুট কৰি দিছে ঠিক আছে নে এতিয়া নেক্সট কৈছে if the point p x, y divide the line segment joining the points a and b in the ratio 1:1 যদি 1:1 ratio অন্তৰ্ভুক্ত কৰে তেন্তে কোঅৰ্ডিনেট টো হ'ব x1 plus x2 by 2, y1 plus y2 by 2 just set কি কৰিছে m1 ৰ ঠাইত 1 পুট কৰিছে আৰু m2 ৰ ঠাইত 1 পুট কৰিছে ঠিক আছে নে তাৰ মানে চোৱা the midpoint of the line segment joining the points a x1 y1 and b x2 y2 is x1 plus x2 by 2 y1 plus y2 by 2 তাৰ মানে এডাল ৰেখাখণ্ডৰ মধ্যবিন্দুটোৱে সেই ৰেখাখণ্ডক যদি 1:1 অনুপাতত বিভক্ত কৰে তেন্তে সেই মধ্যবিন্দুৰ স্থানাংক হ'ব x1 plus x2 by 2 y1 plus y2 by 2 ঠিক আছে নে এতিয়া আমি সৰু এপ্লিকেশন এটা চাম তোমালোকৰ এক্সাৰসাইজৰ প্ৰথম কোৱেশ্চনটোকে আমি লৈছো ঠিক আছে নে সো কোৱেশ্চনটোত কৈছে find the coordinates of the point which divides the join of -1,7 and 4,3 in the ratio 2:3 Assamese medium question to hobo -1,7 আৰু 4,-3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা ঠিক আছে সো আমি সলিউশনটো কৰিম let px, y be the point which divides the join of the given points a -1,7 and b 4,-3 in the ratio 2:3 আমি ধৰি লম যে ধৰা হল যে px, y বিন্দুটোৱে a -1,7 আৰু 4,-3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত অন্তৰ্বিভক্ত কৰিছে ঠিক আছে তেন্তে চোৱাচোন ইয়াত x1 ৰ ভ্যালু কিমান আছে -1 y1 ৰ ভ্যালু আছে 7 x2 ৰ ভ্যালু আছে 4 y2 ৰ ভ্যালু আছে -3 আৰু m1 আছে 2 m2 আছে 3 এটা স্মart কৰাচোন আমাৰ ফৰ্মুলাটো জাস্ট এতিয়া আমি কি দেখুৱাই থৈ আহিছো যে x = m1 x2 plus m2 x1 by m1 plus m2 আৰু y = m1 y2 plus m2 y1 by m1 plus m2 এটা জাস্ট আমি ভ্যালুজ কিনি পুট কৰি দিলে আমি x আৰু y ৰ ভ্যালু পাই যাম ঠিক আছে m1 আসলে 2 আমি 2 পুট কৰিছো x2 আসলে 4 m2 আসলে 3 x1 আসলে -1 আৰু m1 আসলে কিমান 2 m2 আসলে 3 so 2 plus 3 is equal to 5 ঠিক আছে না আকৌ চোৱা m1 আসলে 2 y2 আসলে -3 m2 আসলে 3 y1 আসলে 7 আকৌ m1 plus m2 is equal to 5 ঠিক আছে এতিয়া সো 2 into 4 কৰিলে আমি পাম 8 3 into -1 কৰিলে পাম আমি -3 by 5 আকৌ 2 into -3 কৰিলে আমি পাম -6 আৰু 3 into 7 কৰিলে +21 by 5
8 minus 3 কৰিলে আমি কিমান পাম 5 right so আমি লিখিছো 5 by 5 which is equal to 1 আকৌ so ইয়াত minus 6 plus 21 কৰিলে আমি পাম 15 so আমি লিখিছো 15 by 5 আমি cancel কৰাৰ পিছত পাম 3 তেন্তে the required coordinates is 1, 3 বা নিৰ্ণয় p বিন্দুৰ স্থানাংক হৈছে 1, 3 so ইমানটা section formula আমি হেক কৰিছো section formula আমি application এটা চালো so তোমালোকে exercise 7.2 solve কৰিব try কৰিবা কিবা doubts থাকিলে নিশ্চয় কমেন্টত জনাবা ভিডিওটো ভাল পালে লাইক কৰি দিবা আৰু চেনেলটো subscribe কৰি দিবা and friends ৰ মাজত ভিডিওটো share কৰি দিবা thank you